আৰু কিমানজনৰ মৃত্যু হলে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ কেৱল নাচ গান চাবলৈহে আহে প্ৰধানমন্ত্ৰী মোদী অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় কিন্তু সমস্যাবোৰ ৰাষ্ট্ৰীয় নহয় কিয় জলপ্ৰলয়ৰ 13টা দিনৰ পাছতো অসমলৈ নাহিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী পুনৰ দৰ্শকসকলক জনাইছো সংসদত যেহেতু ৰকিবুল হুছেইনে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰোঁতে জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ কি মন্তব্য আমি আপোনালোকক শুনালো বা আমি আপোনালোকক দেখুৱালো তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেতিয়া অসমলৈ আহিব কাৰণ জলপ্ৰলয়ৰ 13টা দিন ইতিমধ্যে উকলি গ'ল কিন্তু এতিয়ালৈকে নাহিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সপ্তাহতে 4 বা 3 বাৰকৈ আহে প্ৰধানমন্ত্ৰীগৰাকী বা গৃহমন্ত্ৰীগৰাকী অসমৰ ডাঙৰ ফেষ্টিভেল হওক বা ডাঙৰ কিবা উৎসৱ পাৰ্বণ হওক তেওঁলোক ঢপলিয়াই আহে ইয়ালৈ কিন্তু এতিয়ালৈকে অসমৰ এটা বৃহৎ সমস্যা অসমখন শেষ হৈ গ'ল কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কোনো প্ৰতিক্ৰিয়া নাই বা তেওঁলোক সুশৰীৰে অসমত আহি উপস্থিত হোৱা নাই বান পৰ্যবেক্ষণ কৰা নাই শিৱসাগৰ চৰাইদেউত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া বিভিন্ন দল সংগঠনে দিল্লীয়ে স্বাধীনতাৰ পিছৰ পৰাই আমাক মাহিয়া দৃষ্টিৰে চাই আহিছে তাত যি দলৰে চৰকাৰ নাথাকক আমাক মাহিয়া দৃষ্টিৰে চাইছে আৰু আমাৰ সম্পদবিলাক তেওঁলোকৰ আৰু আমাৰ সমস্যাবোৰ আমাৰ নিজৰ এই কাৰবাৰবোৰ এতিয়া নচলিব এই কাৰবাৰবোৰ নচলিব আমি আগতেও কৈছো প্ৰধানমন্ত্ৰী আহিব লাগিছিল প্ৰধানমন্ত্ৰী আহক শিৱসাগৰলৈ চন্তক বিহুবৰ ফালে আমাৰ বেতবাৰীৰ ফালে নিমাইজানৰ ফালে যাওক কালুগাঁও যাওক মগৰাহাট যাওক ইলেকশ্যনৰ সময়ত আহিব ভাষণ দি ডাঙৰ ডাঙৰ কথা ক'ব আৰু তাৰ পিছত আমাৰ সম্পদবোৰ ইয়াৰ পৰা দিল্লীয়ে নিব দিল্লী আমাৰ সম্পদ নিয়াৰ পিছত যেতিয়া আমাৰ সমস্যা হয় সমস্যাবিলাক কিন্তু ৰাষ্ট্ৰীয় নহয় কেৱল সম্পদবোৰ ৰাষ্ট্ৰীয় আপত্তি তাত আছে এইটো আমি এতিয়াৰ পৰা নহয় বীৰ লাচিত সেনাই জন্মৰ দিনৰ পৰা এইখিনি কথা কৈ আছে আৰু সেইকাৰণে আৰু যে এইটো মহাপ্ৰলয় যদি আকৌ নেক্সট ইয়েৰ আহে তেতিয়া কি হ'ব এই কথা বতৰাবোৰ আলোচনা কৰিব লাগিব আৰু সকলো দল সংগঠনৰ লগত তেখেতলোক বহক আহি বহক অসমৰ মুখ্যমন্ত্ৰী বহক দল সংগঠনৰ লগত আৰু ONGC এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক পেকেজ ঘোষণা কৰা নাই আৰু যদি আৰ্থিক পেকেজ ঘোষণা নকৰে ONGC ইডি বিৰুদ্ধে ব্যৱস্থা হ'ব একদম স্পষ্ট কথা এই কয়লা মাফিয়াকেইটাৰ এটাই সহায় কৰা নাই কয়লা মাফিয়াকেইটাই সিহঁতৰ নামে কোন কোন বিধায়কে পইচা পায় সব জানো আমি আৰু যদি সহায় নকৰে তেতিয়াহ'লে আৰু সিহঁতি কয়লা গাড়ীত নিজে উঠি আহিব লাগিব আমিতো পাৰ হ'ব নিদিম এইটো একদম স্পষ্ট কথা একদম স্পষ্ট কথা এতিয়া প্ৰধানমন্ত্ৰীয়ে কয় A for আসাম এতিয়া A for এলোন কোনো নাই ডাঙৰ ডাঙৰ নেতাবিলাক নাই ইয়াত সেইকাৰণে অসম এতিয়া A for এলোন হৈ আছে আৰু সেইকাৰণে আহক আৰু নাহিলেও কথা নাই আমি শিৱসাগৰীয়া মানুহ আমি যুঁজি ল'ম আমি শিৱসাগৰীয়া মানুহ আমাৰ স্বাভিমান আছে আমি যুঁজি ল'ম প্ৰধানমন্ত্ৰী নাহিলেও কোনো কথা নাই বিজেপি দলৰ দৰে প্ৰতাৰক বিশ্বাসঘাতক আৰু ঠগবাজ দল কিন্তু ভাৰতত নাই নিৰ্বাচনৰ আগত চলাই কথাৰে অসমৰ ভোট লোৱাৰ পিছত এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত অসমৰ প্ৰতি অসমৰ জনগণৰ প্ৰতি কোনো কাৰণতে কিন্তু কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ নহয় আজি বানপানীত শ মানুহ মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে হাজাৰ হাজাৰ জীৱ জন্তু মৃত্যুমুখত পৰিছে তাৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোনো ধৰণৰ খবৰ নাই আমি সকলো ফালৰ পৰা আমি শেষ আমাৰ হাতত এতিয়া একোৱেই নাই শিৱসাগৰ চৰাইদেউ মানুহ সকলো ফালৰ পৰা শেষ কিন্তু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে এবাৰো কিন্তু অসমলৈ আহিবলৈ তেওঁলোকে চিন্তা নকৰিলে আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব আপোনাৰ এই ভেলকিবাজি অসমৰ ৰাইজে বুজি পাইছে অনাগত দিনত অসম ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব আৰু আমি জাতীয় সংগ্ৰামী নাই অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো অনাগত সময়ত যদি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে যদি অসমত যিকোনো ধৰণৰ অন্যান্য কাৰ্যসূচী কৰিবলৈ আহে আমি জাতীয় সংগ্ৰামী নাই অসমে বাধা প্ৰদান কৰিম আৰু কোলা পতাকা দেখুৱাম আৰু এটা আপোনালোকৰ সংবাদ মাধ্যমত যদি আমি ক'ব বিচাৰিছো আমাৰ অসমৰ নপুংখ কাপুৰুষ সাংসদসকলক ক'ব বিচাৰিছো কিয় আপোনালোকে দিল্লীত গৈ টেবুল হুকিয়াই ক'ব পৰা নাই অসমৰ মহাপ্ৰলয়ৰ কথা কি কাৰণে ক'ব পৰা নাই
শিৱসাগৰ চৰাইদেউ বানৰ কথা কি কাৰণে ক'বলৈ সাহস নাই আপোনালোকৰ সাংসদ হৈ থকাৰ কোনো ধৰণৰ যোগ্যতা নাই আৰু যোৱাকালি আমি দেখিছো যে শিৱসাগৰলৈ ৰাজ্যপাল আহিছে আৰু আমাৰ অসমৰ মগজু নাইকিয়া দুজন মন্ত্ৰীয়ে ৰাজ্যপালক ৰেড কাৰ্পেট পাৰি আদৰি আনিছে মই ক'ব বিচাৰিছো শিৱসাগৰৰ চিনেমা শ্বুটিং হৈ থকা নাই শিৱসাগৰৰ চিনেমা শ্বুটিং হৈ থকা নাই বানত মানুহ কক বকাই আছে খাবলৈ নাপায় মানুহ মৃত্যু মুখত পৰিছে এই সময়ত এই ধৰণৰ ভণ্ডামি নকৰিব অন্যথা স্পষ্ট কথা শিৱসাগৰলৈ যদি এনেধৰণৰ ভণ্ডামি কৰিবলৈ আহে আমি পহুকেইটা দিম চাওক আচলতে নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী সেইজনক বিভিন্ন সময়ত আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে ফেকুৰাজ বুলি কয় সম্পূৰ্ণ এজন ফাঁকিবাজ মানুহ বুলি কোৱা হয় আৰু এই কথাটো যে সত্য এইটো ইতিমধ্যে প্ৰমাণিত হৈছে কাৰণ এই ব্যক্তিজনে অসমত কেৱল নাচ গান চাবলৈ আহে অসমত নাচ চাবলৈ অহা মানুহজনৰ এই অসমীয়া মানুহৰ যেতিয়া বিপদ হয় অসমীয়া মানুহবিলাকে যেতিয়া জীৱনৰ আচলতে জীৱন মৰণৰ এক সমস্যাত মানে জৰ্জৰিত হৈ থাকে সেই সময়খিনিত তেখেতৰ অসমলৈ মনত নপৰে এই ব্যক্তিজনে অসমলৈ আহি কয় যে অসমত বান ইতিহাস হৈ যাব আৰু এতিয়া অসমীয়া মানুহৰ জীৱন ইতিহাস হ'বলৈ গৈ আছে কিন্তু এই ব্যক্তিজনৰ গাত এতিয়ালৈকে কাণ খাৰ নাই এই ব্যক্তিজনক লগ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীও যায় কিন্তু বান সমস্যাৰ কথা শুনিবলৈ এই ব্যক্তিজনৰ হাতত সময়ো নাই গতিকে এনেকুৱা প্ৰধানমন্ত্ৰীৰ তলত থকাতকৈ মই ভাবোঁ যে অসমীয়া মানুহে স্বাধীন চিতীয়াভাৱে কথাবিলাক চিন্তা কৰাটো ভাল কাৰণ এই যিজন আচলতে প্ৰধানমন্ত্ৰী এই যিজন আচলতে নৰেন্দ্ৰ মোদী এই নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা কেৱল লাভ উঠাব জানে অসমৰ সম্পদসমূহক নিজৰ বুলি ক'ব জানে অসমীয়া মানুহৰ জীৱনৰ লগত হেতালি খেলিব জানে কিন্তু অসমীয়া মানুহৰ বিপদৰ সময়ত এষাৰ মাত দিবলৈ তেখেতৰ আচলতে সময় নহয় আৰু এনেকুৱা প্ৰধানমন্ত্ৰী যদি ভৱিষ্যতৰ দিনবিলাকত অসমলৈ আহে তেতিয়াহ'লে অসমীয়া মানুহে উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি আমি ভাবোঁ আৰু এনেকুৱা প্ৰধানমন্ত্ৰীক উচিত প্ৰত্যুত্তৰ দিবলৈ